নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। আজি মধ্যাহ্ন ভোজন সম্পৰ্কীয় আৰু কিছু কথা ক'বৰ কাৰণে চেষ্টা কৰিম। ইয়াৰ মই এটা আগৰ ভিডিঅ'ত মধ্যাহ্ন ভোজনৰ বিষয়ে কিছু কথা কৈছিলোঁ যে কি মধ্যাহ্ন ভোজনৰ এই ছাত্ৰ ছাত্ৰীক যোগান ধৰিব লাগিব, এই ছাত্ৰ ছাত্ৰীক চাউলবিলাক ভগাই দিব লাগিব। আজি মই সেই ভিডিঅ'টোৰে যিখন গাইডলাইন আছিল অৰ্থাৎ যিখিনি এই ক্ৰাইটেৰিয়া বা যিখিনি মেথডলজি ইউজ কৰাৰ কথা কৈছিল সেই কথাখিনি আপোনালোকক ক'বৰ কাৰণে চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই যদি ভাল পায় অনুগ্ৰহ কৰি লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব। ছাৰ বাইদেউসকল, এইখন আছিল অফিচিয়েল যিখন লেটাৰখন অফিচ অফ দি ষ্টেট নোডেল অফিচাৰ মিড ডে মিল স্কিম এছাম, এই কথাখিনি মই আপোনালোকে আগতে কৈছোঁ। এতিয়া এই লেটাৰখনৰ তলত আন এটা পাৰ্ট আছে, এইটো হৈছে মেথডলজি মেনেজমেণ্ট এণ্ড মনিটৰিং মেকানিজিম ফৰ ডিষ্ট্ৰিবিউশ্যন অফ ফুড ছিকিউৰিটি এলাৱেঞ্চ ইন এছাম। অৰ্থাৎ কেনেকুৱা ধৰণে ভগাব লাগিব বা কি কি কৰিব লাগিব, কোনে মনিটৰ কৰিব, গোটেইখিনি কথা ইয়াতে দিয়া হৈছে। ইয়াতে চাওক আপোনালোকে এই অবজেক্টিভ আৰু এইখিনি থাকিল। এতিয়া মেথডলজিটো আপোনালোকে চাওক। Either HM teacher if her house is situated in the same village locality of the school or otherwise SMDC president is to ensure distribution of food security allowance to the eligible children as per entitlement norms by visiting their house only, observing all the norms as laid down by the health department due to আউটব্ৰেক অফ COVID-19 ভাইৰাছ। অৰ্থাৎ ক'ভিডৰ যিখিনি প্ৰট'কল মানি তেওঁলোকে এইখিনি ভগাব লাগিব। এতিয়া এইখিনি হৈছে মেইন কথা, মেনেজমেণ্ট এণ্ড মনিটৰিং মেকানিজিম, মনিটৰিং পেৰামিটাৰ্ছ, কি কি মানে ভগাব লাগিব বা কি কি দিব লাগিব সেই কথাখিনি ইয়াতে কোৱা হৈছে। যদি কিবা কাৰণত প্ৰধান শিক্ষকজনে এই কামখিনি কৰা নাই, সহকাৰী শিক্ষকে হওক বা গাঁৱৰ আন মানুহে হওক বা অভিভাৱকে হওক, আপোনালোকে কমপ্লেইনো দিব পাৰিব। এতিয়া চাওক, ফলোয়িং টেবুল ডেপিক্টছ দি পাৰ চাইল্ড পাৰ ডে নৰ্মছ আণ্ডাৰ মিড ডে মিল স্কিম। লোৱাৰ প্ৰাইমাৰী দিয়া হৈছে, আপাৰ প্ৰাইমাৰী দিয়া হৈছে। লোৱাৰ প্ৰাইমাৰীৰ কাৰণে হৈছে 100 গ্ৰাম চাউল 4 টকা 97 পইচা এইটো ছাত্ৰ ছাত্ৰীক দিব লাগিব। এতিয়া আপাৰ প্ৰাইমাৰী কৈছে 150 গ্ৰাম চাউল আৰু 7 টকা 45 পইচা এইখিনি দিব লাগিব। কেতিয়াবা মানে আমাৰ বিদ্যালয়বিলাকত কি হয়, এই আমি চাউলটো দিয়া যায় কিন্তু পইচাটো দিয়া নাযায়। এইটো ভালকৈ মন কৰিব আপোনালোকৰ। আমাৰ চাউলটো বৰ ধুনীয়াকৈ ভগাই দিলোঁ কিন্তু আমি পইচাটো দিয়া নাই। যদি পইচাটো দিয়া নাই তেতিয়াহ'লে এই যিখন গাইডলাইন মতে প্ৰপাৰ মানে যিটো এই মেথডলজি ইউজ কৰিব লাগিছিল বা প্ৰপাৰ ডিষ্ট্ৰিবিউশ্যন প্ৰচেছটো হোৱা নাই। গতিকে আপোনালোকে এইটো এনচিয়'ৰ কৰিব, সকলো প্ৰধান শিক্ষকে এইটো এনচিয়'ৰ কৰিব যে আপোনালোকে অকল চাউলটো দিলে নহ'ব, আপোনালোকে পইচাটোও দিব লাগিব লগত। আৰু এই আপোনালোকে পইচা নিদি যদি আপুনি এই ইনগ্ৰেডিয়েণ্টছখিনিও কিনি দিয়ে এনেকৈও হ'ব, কিন্তু আপুনি এই ইনগ্ৰেডিয়েণ্টছখিনি কিনি দিয়া আপোনাৰ কাৰণে সম্ভৱ নহ'ব। ইমান ছাত্ৰ ছাত্ৰী ঘৰত গৈ এনেকুৱা ইনগ্ৰেডিয়েণ্টছ এইবিলাক যিখিনি মেটেৰিয়েল আছে সেইখিনি কিনি দিয়া সম্ভৱ নহ'ব। গতিকে আপোনালোকে পইচাটো দিয়ক। ধৰা হ'ল আপোনালোকৰ বিদ্যালয়ত 50জন ছাত্ৰ ছাত্ৰী আছে, 50জন ছাত্ৰ ছাত্ৰীৰ এই এজন ছাত্ৰ ছাত্ৰীৰ এগেইনষ্টত 4 টকা 97 পইচাকৈ আহিছে। গতিকে কিমান দিন আপোনালোকৰ মিড ডে মিল হোৱা নাই, সেই হিচাপ কৰি 200 টকাই হওক 300 টকাই হওক চাউলৰ লগত আপোনালোকে কি কৰিব, ছাত্ৰ ছাত্ৰীসকলক সেই পইচাটো দি দিব। যদি পইচাটো নিদিয়ে কিন্তু কোনোবাই আপোনালোকৰ ওপৰত কমপ্লেইনো কৰিব পাৰে। গতিকে এই কথাখিনি যিহেতু ফুড ছিকিউৰিটি এক্ট এখন আছে আৰু তাৰ অধীনত এই কামখিনি হৈ আছে, গতিকে আপোনালোকে এইটো নকৰিলে আপুনি দণ্ডনীয় হ'ব পাৰে। গতিকে এই কথাখিনি মই আপোনালোকক কৈ দিলোঁ। In case of ingredients in lieu of cooking cost, 1 egg per week is to be provided to each eligible child in addition to ingredient mentioned in the above table. In case of vegetarian children, soya is to be given as a substitute of eggs. কণী দিয়াৰ কথা কৈছে, কণী দিয়াটো আপোনালোকৰ নিজে বিবেচনা কৰি চাব, সম্ভৱ হ'লে দিব, সম্ভৱ নহ'লে কেনেকুৱা ধৰণে মেনেজ কৰিব পাৰি এইটো চাব। তাৰপিছত এই কথাখিনি মই বিশেষকৈ ক'লোঁ। তাৰপিছত তলত এইফালে যাওক, মনিটৰিং মেকানিজিম হেডছ অফ দি ইনষ্টিটিউট অফ স্কুল মেনেজমেণ্ট ডেভেলপমেণ্ট কমিটি আৰ টু বি এনচিয়ৰ ডিষ্ট্ৰিবিউশ্যন অফ ফুড ছিকিউৰিটি এলাৱেঞ্চ টু দি এলিজিবল চিলড্ৰেন অফ ৰেচপেক্টিভ স্কুল এজ পাৰ নৰ্মছ ডিউৰিং ক্ল'জাৰ পিৰিয়ড ডিউ টু COVID-19 পেণ্ডামিক। এইখিনি থাকিল। তাৰপিছত ইয়াতে চাওক, স্কুল মেনেজমেণ্ট কমিটি SMDC are to maintain detailed record
of distribution of food security allowance in given in the annexure 1 এখন annexure 1 বুলি এখন ফৰ্মেট আছে এই ফৰ্মেটখন তলত আছে মই আপোনালোকক দেখুৱাই দিছো এইখন হৈছে annexure 1 ফৰ্মেট ইয়াতে আপোনালোকে তথ্যটো লাগে SMDC বা SMC দায়িত্ব কিন্তু এই গুটেখিনি কাম আপুনি SMDC বা SMC দায়িত্ব দিলে নহব প্ৰধান শিক্ষকৰ দায়িত্ব থাকিব এই যিখন ফৰ্ম এই ফৰ্মখন মানে ফিল আপ কৰিব লাগিব নেম অফ ষ্টুডেন্ট ৰোল নম্বৰ FSA টোটাল ডেজ কিমান দিনৰ কাৰণে ৰাইচ কেজি pulses kg vegetable in kg oil in liter salt egg date of receiving FSA signature অর্থাৎ আপুনি এইখিনি যদি এটা চাও এই ফৰ্মেটখন যেটা ফিল আপ কৰিব লাগিব আপুনি সিগনেচাৰ অফ তলত হেড অফ দি ইনষ্টিটিউচন আছে সিগনেচাৰ অফ SMC SMDC প্ৰেসিডেন্ট আছে যেটা এই ফৰ্মেটখন আপোনালোকে সিগনেচাৰ কৰিব লাগিব যদি আপুনি এই অকল চাউল দি যদি আপুনি এই তথ্যখিনি নিদিয়াকৈ এইখন সিগনেচাৰ কৰে তেতিয়াহলে আপোনালোকে দণ্ডনীয় হ'ব গতিকে এই কথাটো মন কৰিব আপোনালোকে যদি এই পালসেস ভেজিটেবল অয়েল এইবিলাক যদি পাৰ্ট কৈ দিব নোৱাৰে তাৰ এগেইনষ্টত যিখিনি পইচা হয় পইচাটো আপোনালোকে ছাত্ৰ-ছাত্ৰীক দি দিব গতিকে এই কথাটো আপোনালোকে এনচিয়ৰ কৰিব আৰু SMDC কো এই SMDC সকলে চাব আৰু গাঁৱৰ আন মানুহসকলে এই ফৰ্মেটটো চাব কাৰণ এইবিলাক ফৰ্মেট আজিকালি সকলোতে এভেইলেবল এতিয়া ইয়াতে চাওক আপোনালোকে এই annexure 1 ইজন গল তাৰ পিছত চাব ইয়াতে block accountant under SSA are to ensure that all the school under the area of jurisdiction are distribution food security allowance as per norms of entertainment এইটো আপোনালোকে এই যে ব্লকৰ যে একাউন্টেন্ট আছে একাউন্টেন্ট বিলাকেও চাব তাৰ পিছত ব্লক একাউন্টেন্ট তাৰ চাওক ক্লাষ্টাৰ ৰিসোৰ্স চেণ্টাৰ কোঅৰ্ডিনেটৰ SSA are to monitor CRCC বিলাকেও এই কথাখিনি আপোনালোকৰ চাব গতিকে এই আপোনালোকে চাউল ডিস্ট্ৰিবিউশন কৰিছে নে নাই চাউলৰ লগত বাকি যিখিনি পইচা আছে পইচাখিনি আপোনালোকে ডিস্ট্ৰিবিউশন কৰিছে নে নাই এই গুটেখিনি কথা মনিটৰ কৰিব গতিকে আপোনালোকে অকল চাউল দি আখান মানে বাদ নিদিব বা তেনেকুৱা কথা নকৰিব চাউলৰ পৰিৱৰ্তে আপোনালোকে দালি তেল এগিলাও দিব লাগে ভেজিটেবল দিব লাগে সেইখিনি দিয়াটো যদি সম্ভৱ নহয় তাৰ এগেইনষ্টত ছাত্ৰ-ছাত্ৰী যিমান পইচা হৈছে আপোনালোকে সেই পইচাটো ছাত্ৰ-ছাত্ৰীৰ হাতত দি দিব তাৰপিছত চাওক ব্লক মিছন কোঅৰ্ডিনেটৰ SSA কাম ব্লক নোডেল অফিচাৰ MDMS are to submit school wise complete report of distribution of food security allowance of their respective educational block to the district mission coordinator SSA and assistant district nodal officer MDMS of the district ব্লকে এটা ৰিপৰ্ট দিব লাগিব যে কি ৰিপৰ্ট দিব লাগিব যে তেওঁৰ আন্ডাৰত যিবিলাক বিদ্যালয় আছে 200 বা 300 যিখিনি বিদ্যালয় আছে বিদ্যালয় বিলাকে এই সুন্দৰকৈ এই মানে মধ্যাহ্ন ভোজনৰ যিখিনি সামগ্ৰী কাৰ মাজত ছাত্ৰ-ছাত্ৰীৰ মাজত ভগাই দিছে যেতিয়া ব্লকে ৰিপৰ্টটো দিব যাওঁতে ব্লকে সেই ৰিপৰ্টটো আপোনাৰ পৰাই খুজিব আপোনাৰ পৰা খোজা মানে কি CRCC জৰিয়তে খুজিব যেতিয়া আপুনি সেইখনত সিগনেচাৰ কৰি ফৰ্ম তলৰ যিখন ফৰ্মেট আছে এই ফৰ্মেটখনত যেতিয়া আপুনি সিগনেচাৰ কৰি দিব সিগনেচাৰ কৰি দিয়াৰ সময়ত যদি আপুনি নিদিয়াকৈ সিগনেচাৰ কৰি দিয়ে তেতিয়া কথাটো কেনেকুৱা হ'ব গতিকে আপোনালোকে চাউলৰ লগতে যিখিনি পইচা আছে পইচাখিনি ছাত্ৰ-ছাত্ৰীসকলক ভগাই দিয়াৰ ব্যৱস্থাটো কৰক আৰু নহলে কিন্তু আপোনালোকে পিছত বিপদত পৰিব পাৰে তাৰ পিছত সব এইখিনি হ'ল all stakeholder are at various level Fees cluster resource sensor coordinator SSA block accountant SSA sub inspector of school block mission coordinator SSA clump block nodal officer MDMS district mission coordinator SSA and assistant district nodal officer MDMS midday meal employees engaged at district as well as state level etc are to monitor the distribution of food security allowance এইবিলাক মানে সকলোৰে নজৰত থাকিব গতিকে আপোনালোকে চাউল ফিনি ভগাই দিয়ক ছাত্ৰ-ছাত্ৰীসকলক যিসকলে পাবৰ যোগ্য আৰু লগতে সেই ছাত্ৰ বা ছাত্ৰীজনৰ এগেইনষ্টত যিমান দিনৰ মধ্যাহ্ন ভোজনৰ পইচা আহিছে যিমান টকা আহিছে সেই টকাখিনি আপোনালোকে ভগাই দিয়াৰ কাৰণে ব্যৱস্থা কৰক গতিকে আপোনালোকক এই কথাখিনি জনালো আপোনালোকে এই চাউলৰ লগতে যিমান পইচা দিব লাগে LP স্কুলৰ কাৰণে 4 টকা 97 পইচা আৰু ME স্কুলৰ কাৰণে 7 টকা 45 পইচা তেনেকুৱা ধৰণে হিচাপ কৰি ছাত্ৰ-ছাত্ৰীসকলক এই পইচাখিনিও দিয়াৰ ব্যৱস্থা কৰিব গতিকে নহলে আপুনি বিপদ হ'ব পাৰে আৰু এই তলৰ যিখন ফৰ্মেট এই ফৰ্মেটখন আপোনালোকে ফিল আপ কৰিব লাগে এইখন আপোনালোকে ৰেডি কৰি থব এই record of distribution of এটা চাব record of distribution of food security allowance for the month of অমুক মাহৰ কাৰণে এনেকুৱা স্কুলৰ নাম গটেখিনি কথা আছে এইখন আপোনালোকে ফিল আপ কৰিব লাগে গতিকে ছাৰবাইদেউসকল এই কথাখিনি আপোনালোকক জনালো কেতিয়াবা তাৰমানে কি হয় অকল চাউলটো ভগাই দিয়ে আপোনালোকে পইচাটো দিবৰ কাৰণে পাহৰি যায় বা কিবা কাৰণত নিদিয়ে গতিকে এইটো কৰিলে কিন্তু আপোনালোকৰ অসুবিধা হ'ব পাৰে
সেই কথাখিনি মই এই লেটাৰখনত স্পষ্টকৈ লিখা আছে এইখিনি কথা আপোনালোকক জনাই দিলোঁ আৰু যেহেতু গোটেই প্ৰচেছটো বিভিন্ন পৰ্যায়ত মনিটৰ হ'ব আশা কৰোঁ আপোনালোকে বৰ সুন্দৰকৈ কথাখিনি বুজি পাইছে আৰু ভিডিঅ'টো চাই যদি ভাল পাইছে এটা লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিব আৰু ভিডিঅ'টো আগলৈকে ফৰৱাৰ্ড কৰিব গতিকে আজিলৈকে ইমানতে সামৰিছোঁ কিবা যদি আপোনালোকৰ জানিবলগীয়া আছে কমেণ্ট বক্সত কমেণ্ট কৰিব মই ৰিপ্লাই দিবৰ কাৰণে চেষ্টা কৰিম ধন্যবাদ